শৃংখলতাভাৱে কৰে তেতিয়াহ'লে আমি আগতে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমি ভকতৰ ষ্টাইল কি বুলি যদি কওঁ ভকতে কি বিচাৰে বুলি যদি কওঁ ভকতে কি কয় বুলি কওঁ আমি কি ক'ম এতিয়া আপোনালোকে আমি যিকেইজন ইয়াত আছোঁ আমি অন্ততঃ ভকতক পৰিচয়টো দিব লাগিব পৰিচয়টো কেনেকৈ দিব লাগিব সহনশীলতা যাৰ যি দায়িত্ব আছে তেওঁ দায়িত্ব ল'ব লাগিব এজনে কথা কৈ থাকোঁতে অন্যজনে ওপৰা-ওপৰি কৰি দিব নালাগিব কি কয় বেয়া পাইছোঁ নেকি তেনেকৈ ধৰণৰ গ'লে মানে এটা সুন্দৰ পৰিৱেশ হ'ব সেইটোহে সৎসংগ হ'ব শৃংখল ইটোৰ ওপৰত সিটো জানিবলৈ বিচৰাজনক যদি আপোনালোকে শুদ্ধমতে নকয় আমি এটা ভাল পাইছোঁ আমি মায়ামৰা সমাজখনত প্ৰতিজন ভকতেই কিছু তত্ত্ব কথা জানে কিন্তু আপোনালোকে যে কিয় ওলাই নাহে আমাক কিয় বাধা দিয়ে সেই কথাটোৱে আমি কিন্তু আচৰিত হৈছোঁ দেই প্ৰভুসকল আপোনালোকে মই এতিয়া জনাত কিবা কৰিব যে গোটেইকেইজন ভকতেই যথেষ্ট জানে হয়তো মানে আঁত লগাব নাজানে কিন্তু আমি নতুন প্ৰজন্ম হিচাপে আমি আঁত লগাই কোৱাটোহে বিচাৰিম কথাটো আপোনালোকে ভুল নুবুজিব দেই মোক আমি যিটো বিচাৰোঁ মনৰ কথাটো কৈছোঁ নে কি কয় প্ৰভু আমিতো কালি পৰহি যেনেকুৱাই নহওক লাগে যিয়ে নহওক পৰম্পৰাগতভাৱে আমি শৰণ লৈ আহিছোঁ গোসাঁই চৰণত সত্ৰাধিকাৰ চৰণত আমি শৰণ লৈ আহিছোঁ শৰণ লৈ আহি এইভাগি আপোনালোকৰ পৰা আমি ৰসখিনি বিচাৰিছোঁ কাৰণ কেলৈ আমাৰ গুৰুজনে এইবাৰ ৰস মধু মৌচাক দি থৈ গৈছে আপোনালোকৰ আজি সহযোগিতাৰ পৰা আমি ইমানেই ভাল লাগিছে আমি ভবাই নাই যে আপোনালোকে পৰমাধি 4-5জন ভকতে আমাক গৈ আহিব অশেষ ধন্যবাদ এই চেগতে মই জনাই থৈছোঁ কিন্তু শৃংখলাবদ্ধভাৱে আমাক দিয়ক যাতে আমিও সুখী হওঁ আপোনালোকেও সুখী হওঁ আমিতো সেইটা বুলিয়ে জানিছোঁ এতিয়া আপোনাৰ পৰৱৰ্তী সময়ত আমাক বুজাব আমি যিটো বুজিছোঁ সেইটোৱে কৈছোঁ মই আমি যিটো বুজিছোঁ সেইটো কৈ আছোঁ আমি বৰ্তমান কি বিচাৰিছোঁ হৰি ধন লয় কোনে কৈছে মুখা চৰণ সি এজন সত্ৰাধিকাৰ সিয়াক আমি চকীদাৰ হৰণটো কিমান এটা ইন্দ্ৰই সি অসমীয়া হৈ আছে একো নামানে শৰণীয়া কিছুমান বিধি বিধান আছে নীতি নিয়ম আছে ইন্দ্ৰৰ একো নাই ইন্দ্ৰ হ'ল আমাৰ মনটো এই আমি স্বৰ্গৰ ইন্দ্ৰ এখন স্বৰ্গ ৰাজ্য আৰু ইয়াৰ মনটোৱে হ'ল আমাৰ ইন্দ্ৰ এই মনটোৱে আমি কি নকৰিছোঁ ক'লৈ নেগাইছোঁ কি কৰিছোঁ গতিকে ভগৱন্তে ভাবিলে যে এই মনটোক ৰাখিবৰ কাৰণে বান্ধিবৰ কাৰণে কি কৰিলে উচিত হ'ব গতিকে তেওঁ এজনী চন্দালনী বেটি যে ইন্দ্ৰ গৈ থকা ৰাস্তাটোত এজনী চন্দালনী বেটি চন্দালনী মানে কৃষ্ণ নিজে ভগৱন্তে তেওঁ কি এজনী ৰজস্বলা যিজনী আমি স্পৰ্শ কৰিব নাপায় ওচৰলৈ যাব নাপায় এনেকুৱা এজনী চন্দালনী আৰু তেওঁ কি বনাইছে গৰু মুণ্ডত চৰু পাতি গু মাংস সিজাইছে য'ত আমি তাৰ ওচৰ শুনাও নাপাওঁ আমাৰ মনটোৱে এনেকুৱা বেয়া কাম কিছুমান লিপ্ত হৈছে বুলি গুৰুজনাই লিখিছে গতিকে এনেকুৱা কৰ্মৰ পৰা বিৰত থাকিবৰ কাৰণে ইন্দ্ৰক বুজাই দিবৰ কাৰণে চন্দালিনীয়ে এইখিনি কৰ্ম কৰিছে গতিকে বিপ্ৰৰ কপালে ঢাকন দিছে আকৌ হেনৰ দেখি ইন্দ্ৰে কুশীলন্ত হৰি হৰি হৰিয়ে কি কৰিব বুলি দিয়া আছ কৃষ্ণ তাৰ মাজতে মই কৈছোঁ বিপ্ৰৰ ঢাকন মানে কি বস্তু বুজাইছে আপুনি হেনৰ দেখিলে গুচি গ'লগৈ যে মই কাৰণে আকৌ আগুৱাই দিলোঁ বিপ্ৰৰ ঢাকন বুলি কৈছে যে বিপ্ৰৰ ঢাকন মানে কি বিপ্ৰৰ ঢাকন মানে বিপ্ৰ হ'ল আমাৰ যিসকল আমাৰ গুৰু ব্ৰাহ্মণ যিবিলাক বিপ্ৰ বুলি কয় বিপ্ৰ দ্বিজ ব্ৰাহ্মণ তিনিবিলাক গতিকে গৰু মানুহৰ খোলা গৰু খোলা কথা কৈছিলে মৰা মানুহৰ লাও খোলা কৈছিলে ক'ত বিপ্ৰ পালে ক'ত বামুণৰ খোলা পালে মই তাকে লিখাটো ক'ব লাগে সেয়াটো লিখা আছে গৰু হ'ল আমাৰ ব্ৰাহ্মণ বুলি লিখা নাই নাই লিখা বিপ্ৰ বুলি কৈছে বামুণে নে গোচেই নে বিহাৰীয়ে নে কোনে জানে চন্দালিনী বোলে জনাইন্দ্ৰ
হৰি হৰি হৰিয়ে হৰি বিনে আনন্দেও নামান যে যিজনে হৰিক চিনি নাপায়, যিজনৰ হৰিক নভজে, এনেকুৱাজনৰ কথা সেইকাৰণে কৈছে তাৰো ধূলা যদি পৰে হেনো হৰি হৰি হৰিয়ে ইটো দেৱে নষ্ট যায়গে জানা চৰিত। গতিকে এনেকুৱা যদি এজনৰ হৰি নমনা যদি অসমীয়া এজনৰ যদি চকু যদি মুৰি বস্তুখিনি দ্ৰব্যখিনি যদি ব্যঞ্জনখিনি ভক্ষ্যখিনি যদি তাৰ চকু পৰে, তেতিয়াহ'লে কি হ'ব, সি লগে লগে নষ্ট হৈ যাব। সেইকাৰণে তথাপি ঈশ্বৰ কৃষ্ণ হৰি 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 হৰিয়ে আনৰ দেৱ বুলি ময়ো কৰি দিব। আপুনি ক'ব লাগে হেনো দেখি ইন্দ্ৰ পুচিলন্ত কি কৰিব বুলি দিয়া আছে তাতে দেখোন। হেনো দেখি ইন্দ্ৰ পুচিলন্ত মানে ইন্দ্ৰ কাক চান্দালিনী কৰিছে, কি কৰিব বুলি দিয়া আছে দেখোন, নহয় জানো? চান্দালিনী বোলে জানা ইন্দ্ৰ হৰি হৰি হৰিয়ে হৰি বিনা আন দেৱ পূজে যিটো সেই অৰ্থটো আপুনি সেইকাৰণে এনেকুৱা অসমীয়া এজনৰ হেৰিয়াত যদি চকু যদি মোৰ কৰে, তেতিয়াহ'লে এইখিনি মোৰ লগে লগে নষ্ট হৈ যায়। গতিকে তাৰমানে আপুনি ক'ব বিচাৰিছে ইন্দ্ৰৰ চাহ পৰা লগে লগে ইন্দ্ৰৰ এই মূল ফেক্টটো হ'ল কি, খুব তাৎপৰ্য, খুব গধুৰ তাৎপৰ্য সোমাই আছে। এইটো মেইন কথাটোৱে সোমাই আছে। আমি যে ভুল হৈ আছে, আমি যে আজি কোনোবা এটা পথাই গতি কৰি আছো, আমি গোটেই দিশটোৱে ইয়াত সোমাই আছে, বুজিছেনে? সেই বস্তুটো ভুল হৈছে বাৰু, মোৰ কিতাপখন নাই লৈ ভৰালে মই কৰি লৈ ভকতে সমাজত যি বুলি কৈ থাকে, যি বুলি চলি আছে, তেখেতে সেই বুলিয়ে কৈ আছে। ইয়াত লাইন বাই লাইন কৈ গ'লে নহ'ব। ইয়াত আমাৰ যে এতিয়া কৈ গৈছিলে, ইয়াত কি বুলি কয় অহনীয়ালৈ ধৰি লওক বনাইছে, খোৱা নোখোৱা এটা ওলাই আছিলে নাই, অহনীয়ালৈ যে ভকতে খাব নাপায়, এই কথাটো গোটেইখিনি ভিতৰমুখত ক'ব জানিব লাগিব, তেতিয়া ৰাইজ উপকৃত হ'ব। এনেই লাইন বাই লাইন আমুকটো কৈছে তামুকটো কৈছে নহ'ব। সেইকাৰণে ভকতে এঙা মানুহ হাতে ভাত নাখায় বুলি কৈছে। কথা এটা কৈছো মই কৈ লোৱা চাওক। কৃষ্ণ অকণমান আহিব নেকি? মই কথাটো কৈ আছো। কি আছিলে হেৰি গৰুমুণ্ডত, গৰুমুণ্ডত চৰুপাতি সুৰাত গো মাংস পচাই চন্দালনী, সুৰাত গো মাংস পচাই চন্দালনী। তাৰমানে বস্তুকেইটা চব গৰুমুণ্ড সেইটোতো আমাৰ কাৰণে অসুচি, এপিনে সুৰা সেইটোতো অসুচি, বিপ্ৰ কপাল মৰা মানুহৰ ঢাকোন সেইটোতো অসুচি, এপিনে চন্দালনী হৈ আছে ৰজস্ব সেইটোতো অসুচি, নহয়নে বাৰু? গোটেইকেইটাই অসুচি, তাৰ হুচিবলৈ বোলে একোৱেই নাই। তাতকৈ কি বুলি কৈছে চব অহৰণীয় কথা নাই কোৱা। আপুনি সেইটো কথা মই নাজানো, সেইটো মই নাই, সেইটো মই কোৱা নাই। আপুনি যিটো পাইছে ভকতে মাজত কৈ থাকে সেইটো হয়, কিন্তু শাস্ত্ৰত সেইটো বুলি নাই কোৱা। সেইখিনি ইমানখিনি অসুচিৰ মাজত তেওঁ ৰান্ধি থাকোঁতে ইন্দ্ৰ যেতিয়া আহি পালে, ইন্দ্ৰ আহি পোৱাৰ লগে লগে চন্দালনীয়ে ঢাকোন মাৰি দিলে। ঢাকোন মাৰি দিয়া দেখি চন্দালনীয়ে ইন্দ্ৰই চন্দালনীক সুধিলে যে চন্দালনী কি দেখি ঢাকোন মাৰি দিলিনো? তেতিয়া চন্দালনীয়ে উত্তৰ দিলে কি জানেনে? এটাই উত্তৰ দিছে কি যে হৰি বিনে আন দেৱ পূজে যিটো জন, সেইজনৰ চৰণৰ ধূলা পৰে যদিহেন সমস্ত নষ্ট যায় জানা স্বৰূপত। অৰ্থাৎ মোৰ ইমানখিনি অসুচি তথাপিতো মোৰ কাৰণে সুচি। তাতকৈ অসুচি কি, হৰি বাহিৰে যদি আন দেৱতা কোনোবাই পূজে সেইজন মোৰ এইখিনি দ্ৰব্যতকৈ অসুচি, হয়নে বাৰু? হৰণীয়া কথা আহিছেনে? মোৰ গোটেইকেইটা বস্তুৱে অসুচি, গৰুমুণ্ডটো অসুচি, সুৰা অসুচি, মৰা মনত কপালৰ ঢাকোন অসুচি, এপিনে ৰাজস্বলা অৱস্থা সেও অসুচি, গোটেইকেইটা অসুচি। ইমান অসুচি পিছতো চন্দালনীৰ কাৰণে সেইখিনি সুচি। তাতকৈ অসুচি কি, একমাত্ৰ হৰি। আমি যে আগতে হৰি কথা কৈ আছিলো বহুত, সেই হৰি বাহিৰে আন দেৱতা যিজনে পূজে, আমি আন দেৱতা পুজিছো নাই বাৰু? বিভিন্ন দেৱতা আমি সদায় পুজি আছো। এতিয়া হৰি বাহিৰে আন দেৱতা পূজাজন এই চন্দালনী এই দ্ৰব্যখিনিতকৈ অসুচি বুলি শাস্ত্ৰই আমাক কৈছে। গতিকে আমাৰ ভকতে কি কৰে, সেই বস্তুখিনি হৰি বিনে আনৰ দেৱত নলগাই ইন্দ্ৰ বোলে অহৰ্ণিয়াল বোলে সেইকাৰণে চোৱা বুলি কয়, সেইকাৰণে ঢাকি দিলে বুলি কয়। এইটো কেতিয়াও সঁচা নহয়, মিছা কথা। শাস্ত্ৰত অহৰ্ণিয়াল শব্দটোৱে নাই। শাস্ত্ৰত মাত্ৰ এটা কথাই আছে,
যে হৰি বিনে আন দেৱক পূজে যিটোজন, হৰি বাহিৰে আন দেৱতা যিজনে পূজে সেইজন এইখিনি অসুচি দ্ৰব্যতকৈ সেইজন বেছি অসুচি বুলি কোৱা হৈছে। তথাপিতো এই কথাখিনি শাস্ত্ৰত গুৰুজনাই ইমান নিন্দা কৰাৰ পিছতো আমি সেই নিন্দিত কাৰ্যখিনিকে কৰি থাকোঁ এতিয়াও বৰ্তমান। কৃষ্ণ কিমাখিনি সেইখিনি আৰু যদি স্বৰূপে মোৰ নাম এফাকিটো ভাঙি দিয়কচোন প্ৰভু, এফাকিটো ভাঙক। বহুত থাকিলে আগতে আছে থাক, সেইখিনি নালাগে ভাঙিব, নালাগে নালাগে। এই এখেতে আগতে কিবা এটা আপোনাৰ ফালৰ পৰিলক্ষণ
নহয় সেই নালাগে প্ৰথম নালাগে সেইটোকে ক'বলৈ কোৱা হৈছে। 631 পোৱা বহুত ঘোষা আছে যজ্ঞ কৰি পশু কাটি নধৰি যে সেইটো কোৱা ৰুধিবে কৰিয়া পংক সিও যাবে যাইবে স্বৰ্গক নহয়, ইটো বিভিন্নজনে জগতত ক'লে তেনে সেইটো কাৰণে ভাল হয় বুলি কৈছে। বিভিন্নজনে মতামতবোৰ কেনেকুৱা থাকিব হয় হয় কোনেনো কি বুলি ভাবি ভাবি আছে আছে। কি বুলি বুজি আছে। কওক আপুনি কওক কৰি পশু কাটি ৰুধিয়ে কৰিয়া পংক সিও যেবে যাইবে স্বৰ্গক ইটো জগততো তেনে কোনোজনো আছে যেনে আনক যাইবে ইটো ধৰণৰ এতিয়া আমাৰ এইফালৰ পৰা দুজন মানে এতিয়া এইভাগিটা থোৱা হ'ব ন? পশু কাটি ৰুধিয়ে কৰিয়া পংক তাৰমানে এই কথাটো আমাৰ আগৰ দিনত আছিলে। এতিয়াও মানুহে আপোনালোকে ৰেডি হওক কোনোবা মৰিলে বুলিলে মটিয়া কুটুমে এগৰা লগত হাঁহ আনে, সেই হাঁহ আনি পিনি যি ভকতক খুৱাই সেইটোৱে পদযাত্ৰাৰ পৰা আপোনালোকে ধৰিব আজি সমাজত আমি ধৰিব পাৰিম। আৰু সেনেকুৱা যদি কৰ্ম কৰে সিও যাবে যাইবে স্বৰ্গক সেইটোতো স্বৰ্গলৈ যাম, মৰিলেতো স্বৰ্গলৈ যাম। নগ'লে কোন যাব তেনেহ'লে নকলে কোন যাব সেই কথাটোৱে দেখুৱাইছে। সেইটো কিন্তু জগততো তেনে কোনোজনো আছে আৰু তেতিয়াহ'লে চব যদি স্বৰ্গলৈ যায় তেনেকুৱা আৰু পৃথিৱীত জগতত কোন আছে? যাইবে লাগি সেইজনে যাওক নকলেহে যাব সেইজন কোন? এই কথাটো আমাক দেখুৱাইছে। এতিয়া প্ৰকৃততে পশু কাটি যজ্ঞ কৰিলে স্বৰ্গলৈ যাব নে নৰকলৈ যাব? আচলতে সিদ্ধান্তটো কি ওলাল? সেইটো নকলে যাব আকৌ ইয়াত আমাক দেখুৱাইছে স্বৰ্গ। যাব বুলি কোৱা নাই কৈছে যজ্ঞ কৰি পশু কাটি ৰুধিয়ে কৰিয়া পংক ঢেৰ মানে হাঁহ কুকুৰা ছাগলী পহু মাৰি পানি গোটেইখন তেজে লুটি পুটি হৈ গ'ল মাটি হে সিও যদি যায়গৈ স্বৰ্গ সেই যদি স্বৰ্গত যদি যায় সেইবাবে আমাৰ কোনোজনো আছে এই পৃথিৱীত যাই বেলেগ দিব নোৱাৰে। তেতিয়াহ'লে আৰু বাকী এনেকুৱা আৰু কোনজন আছে যিজনে স্বৰ্গলৈ নাযায় নৰকলৈ যাব? এই কথাটোৱে দেখুৱাইছে। কাৰণ আমি এতিয়া বুজিব লাগিব কোনটো। বাপেকক আপুনি কওক। কথাটো এনেকুৱা হ'ল যজ্ঞ কৰি পশু কাটি ৰুধিয়ে কৰিয়া পংক সিও যেবে যায় বাক স্বৰ্গক ইটো জগতত তেবে কোনজন আছে আৰু যাইবে ঘূৰ নৰকত বুলি কথা এটা প্ৰশ্ন কৰিছে। যজ্ঞ কৰি পশু কাটি ৰুধি অৰ্থাৎ তেজেৰে যদি বোকা কৰি দিয়া যায় ৰুধিয়ে কৰিয়া পংক সিও যেবে যায় বাক সিও যদি স্বৰ্গলৈ যায় ইটো জগতত তেবে কোনজন আছে আৰু যাইবে ঘূৰ নৰকত। তাৰমানে ইমানখিনি অপৰাধ কৰাৰ পিছত যদি সি স্বৰ্গলৈ যায় নৰকলৈ যাবলৈ বাকী কোনজন থাকিলে? আৰু অপৰাধ কি বাকী থাকিলে? নিৰপৰাধীজন যিজন অপৰাধী নহয় অপৰাধীজন যদি স্বৰ্গলৈ যায় নিৰপৰাধীজন কলৈ যাব তেতিয়াহ'লে? তাৰ পিছত এটা সিদ্ধান্ত দিছে। পিছত সিদ্ধান্ত দিছে কি? বেদৰ বাক্যত থাকি স্বৰ্গ অৰ্থে মাৰে পশু ব্যৰ্থ বদ ভাগি কৃষ্ণ বদ নভজিয়ে নুশুনে কৃষ্ণ কথা যাইবে ঘূৰ নৰকত লাগি। পিছত সিদ্ধান্ত দিছে যে কি দিছে? বেদৰ বাক্যত থাকি বেদ মানে কি বাৰু? আমি বেদ বুলি ক'লে কি বুলি ভাবো? বেদ মানে জ্ঞান। বেদ মানে জ্ঞান কি জ্ঞান? এই যে 7জন ভকতক চাউল কথা দিবলৈ সেইটোতো জ্ঞান। সেইটো কি সেইখন বেদৰ কথা ক'লে নাই? বেদ বুলি ক'লে যে 7জন ভকতক চাউলৰ কথা ক'বলৈ সেইটো বেদৰ কাম, সেইটো জ্ঞান হয় নহয়? সেইখন বেদৰ কথা নাই কোৱা আপুনি যে বেদৰ মানে জ্ঞান বুলি কৈ দিলে সেইখন বেদে যে সেই 7জন ভকতক চাউলৰ কথা খাবলৈ মাৰি সেইটো আগম শাস্ত্ৰ বাণী নিগম শাস্ত্ৰ বাণীটোৱে সেইটো জ্ঞানে আমাৰ কৰ্ম কৰি 7জন ভকতক খুৱাবলৈ বুলি নাই কোৱা। এইটো বেদৰ বাক্যত থাকি স্বৰ্গ অৰ্থে মায়ে পশু বেদৰ অৰ্থ যিবিলাকে বিধি বিধান মানি যিটোৱে আজি চোৱাবলৈ আপুনি কথা পাতিলে নহয় যে হাঁহ এটা মাৰি খুৱাবই লাগেচোন। গতিকে হাঁহ এটা মাৰি খোৱা নাই নহয় এইটো পূৰ্বৰ পৰা কথা এইবোৰ আগতেই কথা পাতি যোৱা কথা। গতিকে তেনেকুৱা কৰ্ম কৰা মানুহখিনি কৈছে স্বৰ্গ অৰ্থে এখন বেদৰ কথা কৈ আছে। বেদৰ বাক্যত থাকি স্বৰ্গ অৰ্থে মাৰে। এতিয়া বেদৰ বাক্য বুলি ক'লে আমি দুটা দিশ চাব লাগিব। বেদৰ বাক্য এতিয়া বৰ্তমান আমি প্ৰেক্টিকেল কি কৰিছো বেদ আগম বেদৰ মতে স্বৰ্গৰ কাৰণে অৰ্থ ভাঙি আছে যে কিন্তু নিগম বেদৰ মানে স্বৰ্গ বেদ অৰ্থ ভাঙি আছে বদল দি নহয়। এইটো নিগম বেদৰ মতে ব্যৰ্থ বুলি কৈছে পশুবধ কৰা। গতিকে সেইকাৰণে এতিয়া ব্যৰ্থ বুলি যে ক'লে এখন নিগম বেদৰ কথা কোৱা হৈছে। নিগম বেদেহে ব্যৰ্থ বুলি কৈছে, আগম বেদে ব্যৰ্থ বুলি নাই কোৱা। আগম বেদে সেইটো কৰিবই লাগিব হত্যাটো। আগম বেদৰ মতে থাকিলে হত্যাটো কৰিবই লাগিব।
কিন্তু বেদৰ বাক্যটো থাকি স্বৰ্গৰ অৰ্থে মাৰে পহু আচলতে ভাগৱত বেদৰ কথা ভাগৱত বেদ যাক আমি ভাগৱত বুলি কওঁ সেই বেদ অনিত পৰমায় বেদ ৰামকৃষ্ণ নাম জানিয়া সকলো লোকে ঘোষিও কৰা অনিত পৰম বেদ এইখনে যিখন পৰম বেদে একমাত্ৰ ৰামকৃষ্ণ নামৰ বাহিৰে কাৰো নাম নলয় জানিবা সেইখনে বেদ গতিকে এই বেদখনৰ মতে যদি পশু বধ কৰা যায় সেইটো ব্যৰ্থ বুলি কোনো কামত নহয় ব্যৰ্থ পদ লাগি কৃষ্ণ পদ নভজিয়া নুশুনে কৃষ্ণ কথা যাইবে ঘূৰ নৰকত লাগি যিজনে কৃষ্ণ কথা নুশুনে কৃষ্ণক নভজে সেইজনে ঘূৰ নৰকলৈ যাব বুলি শাস্ত্ৰই সিদ্ধান্ত কৰিছে একমাত্ৰ কৃষ্ণক বুজিব লাগে আমি এটা বুজিলো যে আমাৰ যিবিলাক যে কুটুম ভকত মৃত্যু কুটুম বুলি হাঁহ এটা নিয়ম আৰু কাজ দহা বুলি যিবিলাক আমি হাঁহ পাৰ নিধন কৰোঁ সেইবিলাক তাৰমানে আমাৰ একো অৰ্থই নাইকিয়া হয় আমি তেতিয়াহ'লে সেইখিনি কৰ্ম কৰি থকাৰ লগে লগে আমি ভক্তিমংগল ঘোষাস্তক মানে আজি মই ভাবিছোঁ আৰু দেই মোৰ কথাটো আপোনালোকে অলপ বুজাম মহাপুৰুষতে হৰণ মহাপুৰুষতে হৰণ মহাপুৰুষতে হৰণ তিনিবাৰ উচ্চাৰণ কৰি আমাৰ একো লাভ নাই প্ৰভুসকল আজি ঘোষাভাগীয়ে যিটো কৈছে কাৰণ কেলৈ আমি ইয়াত মহাপুৰুষতে হৰণ ক'লোঁ সিফালে মানে চেওঁ টক টক হৈ থাকে গতিকে আমাৰ লোকটো ক'ত থাকে আমাৰ শ্ৰৱণ কীৰ্তন তাত নহয় গতিকে আমাৰ লোকটো থাকে অন্ধন প্ৰকৰণৰ সেই অন্ন খোৱা বোৱাত হয় নাই বাৰু আৰু তাত কি হয় ভকতক মই এবাৰ এটা কথা কৈছিলোঁ যে আপোনালোকে দহা হোৱাৰ পাছত শাস্ত্ৰ হৈ কেলৈ লৈ যায় বোলে ইয়াত এতিয়া খোৱা বোৱা হ'ব নহয় মাছে মাংস হয় গতিকে মই বোলে যে তুমি যে আপোনালোকে যে শাস্ত্ৰভাগ পঢ়ি থাকোঁতে যে ৰান্ধনি সেৱা কৰিলে ক'লৈ পঠিয়াই দিয়ে এই হাঁহ পাৰখিনিকে ৰান্ধিবলৈ পঠিয়াই নিদিয়ে জানো এতিয়া বেছিকৈ ক'বলৈ বেয়া তেওঁলোকে সমাজখন যিহেতু গঠন কৰিছে কৈছোঁ আপোনালোক প্ৰথমে আমি ভকতসকলে যিখন সমাজ ধৰি আছে আমি তেওঁলোকৰ বিৰোধ আচৰণ কৰিব লাগে আমাক দিয়ক আপোনালোকে আমি কেনেকৈ চলোঁ সেইটোৱে মেইন কথা নহয় জানো গতিকে সেইখিনি সমাজ সেইখিনি নিয়মে আমাক বিপদগামী কৰিছে তেতিয়াহ'লে আজি ঘোষাভাগী অৰ্থটো সেইটোৱে নহয় জানো সেই যে হাঁহ পাৰ অনা বুলি কৈছে সেইখনো বেদৰ মতে কৈছে কোন বেদৰ মতে সেইখন কিন্তু আগম বেদৰ মতে কিন্তু আগম বেদ আমাৰ নহয় আমাৰ হ'ল নিগম বেদ আমি নিগম বেদৰ মানুহ সকলো নিগমৰ লগত তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ আমাৰ নিগম বেদত একমাত্ৰ কৃষ্ণ নাম চৈতন্য থকাৰ কাৰণ নাথাকে কিন্তু আমি যে সেই হাঁহ পাৰ বিভিন্ন কামখিনি কৰিছোঁ সেই কামখিনি আগম বেদৰ কাম আমি নিগম বেদৰ মানে আমি নিগম বেদৰ গৰাকী আমি আগম বেদৰ কাম কৰিছোঁ গতিকে বেদখন আমি চিনিয়ে পোৱা নাই আমি আকৌ এখন বেলেগ বেদৰ আৰু আমি কাম কৰোঁতে বেলেগ বেদৰ সেইকাৰণে হাঁহ পাৰ বৈষ্ণৱ ভকত হ'বই পৰা বৈষ্ণৱ ভকত ডাঙৰ কথা ক'লে কাৰণ কেলে সেইটো চাওক শাস্ত্ৰ এটা ভকতৰ পৰ্যায়ত আমি কেনেকৈ জানো শাস্ত্ৰ এটা কথা কৈছে সমস্ত প্ৰাণীকে ঈশ্বৰৰ মূৰ্তিক দেখা প্ৰাণীটো দেখুৱাই ঈশ্বৰক সেইমতে যিটো জনে দেখুৱাই সতত জানে নিৰ্গুণ বুলি আখ্যাব সমস্ত প্ৰাণীকে ঈশ্বৰৰ মূৰ্তি দেখিবলৈ কৈছে আমি সেই প্ৰাণীটোক মাৰিয়ে খাব লাগে ঈশ্বৰৰ মূৰ্তি দেখিবলৈ কোৱাটো আমাৰ সেইটোহে আছে গতিকে সেইটো আগম বেদে কৈ আছে আমাৰ নিগম বেদে নাই কোৱা নিগম বেদে কৈছে সমস্ত প্ৰাণীক ঈশ্বৰৰ মূৰ্তি নিচিনা দেখিবলৈ কৈছে প্ৰাণীটো দেখুৱাই চাওক প্ৰাণীটোকে ঈশ্বৰকে দেখা পাবলৈ কৈছে সেইজনে সেইমতে যিটো জনে দেখুৱাই সততা জনা নিৰ্গুণ বুলিয়া শিকাব যিজনে সেই সমস্ত প্ৰাণীকে ঈশ্বৰৰ মূৰ্তি দেখা নিচিনা দেখিব সেইজনক নিৰ্গুণ ভকত বুলি কৈছে নিৰ্গুণ ভকত সেইজনে প্ৰভু এই ভাগি ঘোষাটো আমাৰ গুৰুজনে কৈছে নহয় জানো বাৰু এতিয়া এই ঘোষাভাগী যদি আমি তাৎপৰ্যটো লৈ তাৰ যদি কথাখিনি মান্যতা নিদিওঁ তেতিয়া আমি গুৰু অপৰাধত ফচিম নেকি বাৰু কথাই নাই সেনেকুৱা হৈয়ে আছে হ'বলৈ নাই নে হৈয়ে আছে নাম অপৰাধো ফচিম গুৰু ব্যৱিচাৰ দেৱ ব্যৱিচাৰ ফল ব্যৱিচাৰ ভক্তি ব্যৱিচাৰ গোটেইকেইটাই হৈ আছে মানুহ বাচিব পৰা হয় নাই হয় হয় শিল মানুহ বচা নাই বচা নাই সেইকাৰণে আমি অধপতলৈ গৈ আছোঁ এতিয়া সমাজত চলিছে আপোনালোকে কওকচোন এতিয়া আপোনালোকৰ এইখনে আমি সমাজখন পাতি খাই আছো কি সমাজ পাতি তাকো আমি নাজানো নাজানো এতিয়া বাকী সম্প্ৰদায়টো যিমানবিলাক আমি এই মহাৰাষ্ট্ৰসভাগী লৈ চলি আছোঁ সেই সকলৰ মাজত এই যে কৰ্মবোৰ কৰে কেলৈ কৰে এইবোৰ নকৰিবৰ কাৰণেহে আমি এতিয়া চিন্তা কৰিব লাগে আৰু এইটোহে বন্ধ কৰিব লাগে আমি উজাগ হ'ব লাগে আমি চব আজি তেতিয়াহ'লে বৈজ্যভকতৰ ঘৰত মানে আজিহে প্ৰকৃত ভকতৰ পদধূলা পৰিছে বুলি মই কৈছোঁ আগত পৰিছে নাই পৰা নাজানো আজি ইমান ধুনীয়া চিন্তা চৰ্চা হৈছে হয়নে বাৰু আকৌ হাঁহ পাৰৰ কথা হৈছে নেকি মই চমুকে এটা কথা কম ব্যাসৰ যে মতিভ্ৰম হৈছিলে অধিকাৰী অনুমতি ব্যাসে বহুতে ক'লা শুদ্ধ ধৰ্মত তোলা পিঠকাই বুলি কথাটো কৈছিল যে তেওঁ শুদ্ধ ধৰ্ম পিঠকাই থ'লে ব্যাসৰ মতিভ্ৰম হৈছিলে তেওঁ সকলোৱে জানে
মতিভ্ৰম কিয় হৈছিলে নাৰদে ককৰ্থনা কৰিছিলে যে তুমি সমস্ত নৰলোকক তুমি নষ্ট কৰি পেলালা প্ৰাণ লোৱালা ইত্যাদি বিভিন্ন কথা ক'লে শেষত এটা সিদ্ধান্ত দিছিলে কি কৈছিলে যে তুমি গোটেইখিনি নষ্টই কৰি পেলালা তুমি এতিয়া শেষত তুমি এটাই কাম কৰা মই তোমাক এটা উপদেশ দিছো যে কি কৈছো যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ মই তোমাক শেষত তোমাক এটাই উপদেশ দিছো তুমি এখন মাত্ৰ ভাগৱত শাস্ত্ৰ ৰচনা কৰা 17খন ভাগৱত ৰচনা কৰি 17খন ভ্ৰষ্টাচাৰ সোমালে শেষত এটা কথা ক'লে 18 পুৰাণ 4 বেদ 14 18 পুৰাণ 17 পুৰাণ ভ্ৰষ্টাচাৰ সোমাই গ'ল 17 পুৰাণ যেতিয়া ভ্ৰষ্টাচাৰ সোমালে তেতিয়া নাৰদে আহি ব্যাসক ক'বলগীয়া হ'ল তুমি গোটেইখিনি নষ্ট কৰিলা তুমি প্ৰাণ লোৱালা গোটেইখিনি প্ৰাণী হিংসা কৰালা এইখিনি কৰা তুমি চব গোটেই জগতকে নাশ কৰি পেলালা গতিকে তোমাক মই এটা শেষত এটা কথা কৈছো মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ মোৰ এটাই উপদেশ দিছো তুমি এখন শেষত এটা মাত্ৰ ভাগৱত শাস্ত্ৰ ৰচনা কৰা যিখন ভাগৱত শাস্ত্ৰত একমাত্ৰ গোবিন্দ কৃষ্ণৰ নাম থাকিব তাৰ বাহিৰে কাৰো থাকিব নোৱাৰিব সেই বুলি একমাত্ৰ কৃষ্ণ নামৰ ওপৰতে ভাগৱত ৰচনা কৰিবলৈ দিলে 17খন পুৰাণে ভ্ৰষ্টাচাৰ কৰিলে শেষত হ'ল ভাগৱত যিখন আমি ভাগৱত শ্ৰীমদ ভাগৱতৰ পৰাই এইবিলাকে আমাৰ ঠাল ঠেঙুলি আমাৰ তাৰ মাছৰ পেটৰ কণী নিচিনা আমি চলি আছো সেই যেতিয়া ভাগৱতত গোটেই একমাত্ৰ গোবিন্দ কৃষ্ণ নামৰ বাহিৰে কাৰো নাম ৰাখিব নোৱাৰিব বুলি ক'লে আমাৰ ভাগৱতত ক'ৰ পৰা আহিব এইবিলাক নাম আহিবনে ক'ৰ পৰা কেতিয়াও আহিব নোৱাৰে কিন্তু আমি চলালো কেনেকে সেই 17খন পুৰাণ লিখি ব্যাসে যেতিয়া ভ্ৰষ্টাচাৰ কৰিলে সেই সৌভাগ আমি চলাই থাকিলো সেই সৌভাগ আমি লৈ আছো এতিয়াও নহ'ব ভুলটো কৰি থাকিম অপৰাধ বিনাশনৰ কাম আকৌ ভুল অপৰাধ বিনাশনৰ কাম ঠিক আছে বাৰু সেইটোৱে অসমে ৰাখি থৈছে নাম লৈ দিওঁ যে সেইটোৱে অসমে ৰাখি থৈছে এইটো থাকি গৈছে কেনেকে সেইটো কোৱা নাই এই সুৰটো বেলেগ হৈ গৈছে এইটো হেৰি আছে খৰজাতে ছবি খৰমাটো ছবি খৰজাত ছবি আছিলে ছবি মাতত নাই যোৱা ফটো মাতত গৈছে ছবিতে আছে ফটো মান গাইছে অকল জনিত হেতু উপজে পৰয় জানা নৰাধম বোলে আমি এইখিনি কথাটো প্ৰত্যেকে বুজি পালেই বাৰু এতিয়া পদৰ জাতলৈ আগবাঢ়িব লাগে বাহিৰ পাই ন जितु भी है
নকৰে সেইটো গুৰু মাতটো নোৱাৰে স্কেলটো ওপৰত দি দিছা অলপ হয় তললৈ নমাব খৰটো ধৰি দিয়া খৰটো ধৰি দিয়া সমাধ ধৰক খৰটো ধৰি দিয়া ভাল লাগে সেইটো ধৰিলেও অলপ গুৰি মাতটো অকণমান ছুটীয়া আমি তিনিটাই আছে কিবা বাহিলে যদি বাঢ়ি দিয়ক গুৰু পাৱে হুচুকা কৰিয়া তৰ্পৰে ব্যাকৰণ আদি কথা এটা কওকচোন যিটো গৃহে হৰিভক্ত নকৰে ভ্ৰমণ হৰপৰ কুটৰ বুলি শাস্ত্ৰ বচন এই কথাটো এনেকুৱা যে সাধুসকলো ভকতসকলো ইঘৰে সিঘৰে সগম হৈ থাকিব লাগে আহি থাকিব লাগে যিটো ঘৰত ভকতৰ যাতে ওলাই নপৰে কোনোদিন ভকত গৈ সোমাই পোৱাই নাই সেই গাঁতটো যেনেকৈ হাতৰ গাঁতত ভৰি মানুহে কেতিয়াও নিদিয়ে ঠিক তেনেকুৱা নিচিনা কথা যে হৰপৰ গাঁত বুলি কৈছে গতিকে যিটো হৰপৰ গাঁতত মানুহে ভৰি নিদিয়ে যিটো ঘৰত মানুহৰ ভকতৰ পদাৰ্পণ নহয় সেইটো ভৰি হ'ল সাপৰ গাঁতৰ লগত তুলনা আমি এতিয়া হৰিভক্ত বুলি ক'লে কি বুজিম এজন গ'লেই হ'বনে যিজন ভকতে গ'লে খোজত পবিত্ৰ হৈ যায় ভূমি সেইজন হৰিভক্ত
আমি কেনেকৈ কেনেকৈ চিনিব? সেই সকাম কৰিলে মানে অকলে বা নকৰিলে বুলি কথা নাই, সেইটো সকামলৈ প্ৰশ্ন নাহে। নিয়মতে অকণমান শৰীৰ চৰ্চা হ'ব লাগিব তাত। মোৰ ঘৰলৈ গ'ল তাত হৰি নাম চৰ্চা হ'ব। তেতিয়াহে হৰি ভকত হ'ব। গ্ৰাম্য কথা ওলাব হৰি লাগিব। ভকত আপুনি সকাম খাবলৈ গ'লে নহ'ব, সকাম খালে ভকত নহয়, সেইটো ভকত কথা কোৱা নাই। আৰু এটা কথা আকৌ দেই, হৰি ভকত হ'বনে নাই? নৈতিক গুণৰ অধিকাৰী হ'ব লাগিব। নহ'ব তেতিয়া। আপোনাৰ ঘৰলৈ গম পালে গ'লে নাই? আজিকালি দেখা যায় সকামখন আপুনি শেষ হয়। আপোনাক মই যিমতে আদৰ সন্মান কৰিব লাগে। শেষ নোহোৱালৈ কি কৰে, ভকত আছে, ডেট আছে, বগাই বগাই মোৰ লাজ পাতি ওচৰলৈ উলিয়ায়। যোৱা তাৰ পাছত হৰি ভকত হ'বনে নহয়? হৰি চৰ্চা কৰিব। গতিকে আপোনাৰ আগত যি জনে হৰি চৰ্চা কৰিব, সেইজনে হৰি ভকত হ'ব। কওঁ অকলে গ'লেই নহ'ব। বাগৰি পাঞ্জাবী মাৰি ধুতি ভকত হৈ গ'লেই হৰি ভকত নহ'ব। তিনি বস্তু হ'ব ল'লেই নালাগে, সেইটো সঁচা কথা। নৈতিক আৰু গুণৰ আপোনাৰ অধিকাৰী হ'ব আগত লাগিব। নকৰে যে আপুনি চৰ্চা হ'ব লাগিব। মানুহ আপুনি মই মানুহ ঘৰলৈ গ'লে কোনজন মানুহ মই চিনি পাওঁ, আপুনি মোক চিনি পাব। এই মানুহজনে যে মানে এইখিনি নহয়, কথা এই কথাটো যিজনে যায় সেইজনে উলিয়াব নালাগিব। এই শাস্ত্ৰৰ বিষয়ে সেইপা কিবা অকণমান বুজি পালোঁ, তলৰ কাকি দি দিলে সেইজনৰ ভগৱন্তই কৈছে মোৰ কথাটো তেওঁ য'ত মানে আলাপ আলোচনা নহয়, উলিয়াব সেইঠাইলে লাগে। নেযাবা অৰ্জুন। বুলি এই কথাটো আৰু মই সেইঠাইলে নাজানো। নেযাবা, সেইঠাইত নাথাকিবাও, আপুনি নাথাকিবাও। জানিব নি? দৃষ্টি আপুনি মাত্ৰ জানিব কেইটা নি? বৰ্জিয়া গতিকে সেইজনে কয় ময়ো কোৱা নাই, তাত কোনো ময়ো সপোন নাজানো। নাই। তাত য'ত তাত ভগৱন্তৰ নাম সেইটো গুণ আলাপ আলোচনা নহয়, তেওঁৰ সেইঠাইত কথা নাথাকিবাও, তেওঁ সেইঠাইত নাম লৈছে যে নাযাবাও। তাত একো দৃষ্টি নাই মাত্ৰ নাজানো। চকুৰ চাই গুচি যাবা। কিন্তু আপুনি সেইবুলি জানে, কোৱা আছে। গতিকে আপুনি ভকত জানি কাপোৰ কানি পিন্ধি ভকত হৈ গ'লেই হৰি ভকত নহয়, হৰি চৰ্চা হ'ব। তেখেতকো মানে কৈছে যে তুমি ভক্তক আৰু এইডোখৰ আজি পুণ্যভূমি। এতিয়া এইটো চব মুকুন্দপুৰী। ভক্তক গৈ আছে, নিন্দা দ্বৈত হৰি ভক্ত হবে পৰয়ে ভ্ৰমণ হ'ব। পুণ্যভূমি আৰু বুলি এটা কয়। কথা আছে জানিব নাই? যথা জগন্নাথৰ কথা হবই প্ৰচাৰ সেয়ে আৰম্ভ দেখুৱা আমি পূৰ্বৰ পৰা ভয় নিজেই কৰি গৈ অহা নিজেই মানে কথাষাৰ দিছে ইয়াত, ভক্তক নিন্দিলে হয় নামৰ অপৰাধ, কিছুমান এনেকুৱা আছে ভকতি নিখিজে তাৰ বছৰেকত দৈবে নাহি। 20খন সকাম কৰে, চুৱা সকাম। বা আপুনি এতিয়া ভাবিছে মোক এতিয়া ভক্ত আহে মোক ইয়াত লিখিছে ভকতক নিন্দা কৰিলে নাম অপৰাধ হয় বুলি কৈছে। এতিয়া কোনজন ভকত? আমি এতিয়া চাউল খুৱাইছো, ভকতকে নিন্দা কৰি আছো তো। চুৱা কাম কৰিছো, শাস্ত্ৰ বিৰুদ্ধ কাম। বিধ কাম ভকতক নিন্দা কৰিছো। কৰিলে পায়, ভকতক নিন্দা কৰিলে বাহিৰৰ নাম কাম অপৰাধ হয়। আমাৰ দুজন মান আছে, এতিয়া আহিব লাগিব, পইণ্টত আহিব সিয়ে আমাৰ লাগিব, শিকাইছে, ভকত বিনোদ কোনজন? কোনজন বুলি সি কয়। সি ভাগৱতৰ ভাঙনি শুনেগে, শুনি আকৌ মাইকী চোৱাই সি এতিয়া সেইটো কাম ভকতলৈ কৰে। যদি অহা যায়, আমি ভকত যি আকৌ বিচাৰিয়ে চুৱা নাপাওঁ। কাম কৰিছে, চাউল খোৱা কৰিছে, কিবা কৰিছে, ভকত কাক কোৱা যায়? ভকত। পুণ্য হ'ব, কেতিয়াও নহ'ব। ভ শব্দে ভগৱন্ত ভৱবিমোচন ভজনত ভক্তিতে পূৰ্ণ হয় সিজন। এই তিনিটা ভ শব্দে কৃষ্ণক ভজি পবিত্ৰ পৰম হেৰি আত্মাকো মানন্ত কৃষ্ণ সমষ্টিত সম। ফল ত বাঞ্ছা শব্দে কৰে, তৰণৰ উপায় ফল হৰণ বাঞ্ছা কৰে। যিটোৰ হাতটোকে আজকি গাঁৱত ত শব্দে যায়, ফল বাঞ্ছা কৰে। ত বৰ্ণে এইকেইটা গুণ হ'ব তৰণৰ লাগে। উপায় হৰণ নিগুণ ভক্তি। হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। যেনেকৈ সেই তিনি অৰ্থে বোলে ভকত বচন। এতিয়া ভ ভগৱন্তক ভজি পূৰ্ণ হ'ব লাগিব। সম্পূৰ্ণ ভগৱন্তক একান্তভাৱে এক ভগৱন্তক ভজিব লাগিব, পূৰ্ণ হ'ব লাগিব ভগৱন্তক ভজি। হে ক শব্দে কৃষ্ণক ভজি পবিত্ৰ পৰম। ক শব্দ কৰ আখৰটোৱে কৃষ্ণক ভজি পবিত্ৰ হ'ব লাগিব। কৃষ্ণক ভজি পবিত্ৰ পৰম আত্মাকো মানন্ত কৃষ্ণ সমষ্টিত। প্ৰতিটো আত্মা মানে কি? এতিয়া আমি অলপতে আলোচনা কৰিয়ে গ'লো। আমি যজ্ঞ কৰি পশু কটাৰ কথাও আহিলে, প্ৰাণীৰ কথাও আহিলে। প্ৰতিটো আত্মা প্ৰতিটো সমষ্টিতে কৃষ্ণ আছে বুলি ভাবিব লাগে। ক শব্দে কৃষ্ণক ভজি পবিত্ৰ পৰম আত্মাকো মানন্ত, সকলো আত্মাকো মানন্ত কৃষ্ণ সমষ্টিত হ'ব। প্ৰতিটো সমষ্টিতে কৃষ্ণ বুলি মানিবলৈ কোৱা হৈছে। হে ত শব্দে তৰণৰ উপায় হৰণ। হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। ত শব্দে হ'ল তৰণৰ উপায়। আৰু হৃদয় পদ্মত কৃষ্ণ চৰণক ধৰি তৰণৰ উপায় তেতিয়াহে পাব। সেই তিনিটা গুণ যিজনৰ গাত থাকিব সেইজনেই ভকত। এতিয়া আমাৰ সেই তিনি গুণৰ অধিকাৰী হ'ব পাৰিছোনে বাৰু? জীৱটোও হত্যা কৰিছোঁ, হে কৃষ্ণক হৃদয়ত ল'বই পৰা নাই, কাৰ নাম গাইছোঁ তাৰো ঠিকনা নাই। হে বিভিন্ন দেৱ দেৱতা দৈত্য দানৱ সকলোৱে নাম গৈ আছোঁ, একমাত্ৰ কৃষ্ণ বাহিৰে কাৰো নাম ল'বলৈ কোৱা হোৱা নাই। আমি সেইবোৰ কৰি আছোঁ, এইপিনে ভকত বুলিয়ে কৈ আছোঁ। গতিকে এতিয়া অপৰাধে হ'ব, বেছিকে ক'বলৈ গ'লে আমি ভকত বিচাৰি পাব দিগদাৰ আছে এতিয়া। তেনেকুৱা কথা হৈছে। ওজন খাই নখটো ছিগাৰ পিছত কৃষ্ণক চিঞৰিলে ক'ত পাব? আগতে ঠিকেই কৈছে। ঠিকেই কৈছে। যেতিয়া মানুহ বেমাৰ আজাৰ হ'ব, যেতিয়া দুখ দুৰ্গতি আহিব, তেতিয়াহে মানে ঈশ্বৰক ভজিবলৈ আহিবনে ক'ব? এতিয়া কেইবাভাগিও গালে, এতিয়া মাজে মাজে কিছুমান থাকি যায়। আপুনি এটা ভাগি ঘোষা কওকচোন, যিটো বাঞ্জ গায় সিটো পশুতা নহয়, মই অৱস্থা দুয়ো
665 ঘোষাজনকে চাইছোঁ বাৰু দেই। হৰি নামেহে হাৰ সকলো শাস্ত্ৰৰ তথাপি নধৰে নাম কৰে অনাদৰ। 665 635 হয়নে ওলাই আছে। হৰিৰ নামেহে হাৰ সকলো শাস্ত্ৰৰ তথাপি নধৰে নাম কৰে অনাদৰ। শাস্ত্ৰত সাৰ বস্তুটোৰ কথা কৈছে অকল নাম, কেৱল নাম, নামৰ বাহিৰে একো সাৰ বস্তু নাই। হৰিৰ নামেহে হাৰ সকলো শাস্ত্ৰ তথাপি নধৰে নাম কৰে অনাদৰ। কাৰ কথা কৈছে? আমাৰ কথা কৈছে। আমি নাম ল'বৰ কাৰণে কিয় পৰা নাই, কিয় যাব পৰা নাই? অনাদৰ যে আমি কৈছোঁ কিয়? পাৰিছোঁ বুলি কৈছোঁ যে, নাম ল'ব পাৰিছোঁ বুলি কৈছোঁ আমি। কেনেকৈ নাম ল'ব পাৰিছোঁনে নাম ল'বলৈ? এফাকি ঘোষা শুদ্ধকৈ ক'ব পৰা নাই। শব্দবৰ্ম এৰি থৈ গৈছোঁ। শব্দবৰ্মবিলাক অশান্তিতে আমি গাইছোঁ। এটা আখৰ লগাই লৈছোঁ, এটা আখৰ এৰি থৈ গৈছোঁ। সুসঞ্চাৰ কথা বাদ দিছোঁ। সুসঞ্চাৰ আমাক নালাগে বাৰু। সুসঞ্চাৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হৈছে, সকলো ক্ষেত্ৰত কোনো কথা নাই। কিন্তু শব্দটো যে বিকৃত ৰূপ দিছোঁ আমি, গুৰুজনাৰ শব্দবিলাক বিকৃত কৰি নিছোঁ, আমিতো এইটো ধ্যান কৰা নাই। কেনেকৈ আমি কায় বাক্য মনে মুকুন্দৰ চৰণত যিভাৱে ল'লে শুদ্ধভাৱে হৰণ, আমি কেনেকৈ শুদ্ধভাৱে লৈছোঁ হৰণটো? শুদ্ধভাৱে কেনেকৈ লৈছোঁ? কোনোবাই ক'ব পাৰিব নেকি যে মই শুদ্ধকৈ ল'ব পাৰিছোঁ? আমিতো ঘূৰি চাব পৰা নাই, আমি বাক্যবিলাক ল'ব পৰা নাই। নিজৰ বাক্যটো আমি নিজেই কৈছোঁ শুদ্ধ বুলি, কিন্তু আমি শুদ্ধকৈ ল'ব পৰা নাই। আমাক অনাদৰ কৰিছে বুলি কৈছে। আমি অনাদৰ নকৰা নহয়, আমি অনাদৰ কৰিছোঁ। ভাবিছোঁ কথাবোৰ হয়নে নহয়? অনাদৰ কৰিছোঁ নে নাই কৰা? সেইটো তেওঁ ঈশ্বৰৰ গুৰুজনাৰ আগতেই লিখিত কৰিছে, 500 বছৰ আগতেই। নহয়, সেই কথাটো ক'বলৈ যোৱা নাই মই। সেই কথাটো ক'বলৈ যোৱা নাই। কিন্তু গুৰুজনাক আমি অনাদৰ কৰিছোঁ, তাৰমানে নামক অনাদৰ কৰিছোঁ। হৰিৰ নামেহে হাৰ সকলো শাস্ত্ৰ, যিকোনো শাস্ত্ৰবিলাক গীতা ভাগৱত ইত্যাদি যিমানখিনি আমাৰ ধৰ্মশাস্ত্ৰ আছে, তাত সাৰ বস্তু কেৱল নাম। আমি নামৰ ওচৰলৈ যোৱা নাই। এভাগী ঘোষা আমি শুদ্ধকৈ ল'ব পৰা নাই। নেলাগে হাজাৰজন ঘোষা ল'বৰ কাৰণে শুদ্ধকৈ। লওকচোন এভাগী ঘোষা শুদ্ধকৈ লওক। সেই ঘোষাভাগে কি কৈছে তাত তত্ত্ব কথাখিনি আমি ল'ব লাগে। আমি আনক ক'ব যাব নালাগে, আমি নিজেই ল'ব পাৰিছোঁ নে নাই পৰা? তুমি পাৰিছা নেকি বুলি সুধিব দৰকাৰ নাই। মই পাৰিছোঁ নাই, মই নিজক তাৰিব পাৰিছোঁ নাই, মই নিজেই তৰি আনক তৰাব পাৰিছোঁ নাই পৰা? মই নিজেই তাৰিব পৰা নাই। মই আনক তৰাবলৈ গৈছোঁ, নিজেই পণ্ডিত হৈছোঁ, আনক মই শিকাবলৈ গৈছোঁ। সেইটো কথা এতিয়া হ'ব নোৱাৰে। গতিকে আমি সাৰ বস্তুটো হ'ল কি? নাম। তথাপি নধৰে নাম কৰে অনাদৰ। আমি নাম ল'ব লাগে, আমি নামটো নলৈ অনাদৰ কৰিছোঁ। তথাপিতো হৰি নাম মুখত নাশয়, তীৰ্থব্ৰতাদিৰো যশ সদায় গাৱয়। সেইজন মানুহৰ মুখত নাম নাই। কাৰ নাই? মোৰ নাম নাই বুলি কৈছোঁ মই আনক আপোনালোকক ক'ব বিচৰা নাই। মোৰ মুখত নিজৰ নাম নাই। তথাপিতো হৰি নাম মুখত নাশয়। মোৰ ঈশ্বৰৰ প্ৰভু গুণ গৰিমাবিলাক মোৰ মুখত নাই অহা। মই কি কৰিছোঁ? তীৰ্থব্ৰতাদিৰো যশ সদায় গাৱয়। তেনে তীৰ্থ ব্ৰত ইত্যাদি এইবিলাক জেগাত গৈ পেলাই মই কি কৰিছোঁ? যশ গাইছোঁ। বাপৰে ইমান চাকি লগাইছে দেখিলা, ইমান গাড়ী থবলৈ জেগা নাই, ইমান মানুহ। কেলে? সেইখিনিতো আমাৰ ইয়াতো হয়, আমি ইয়াতো কৰিব পাৰোঁ। কিয় ইমান চাকি জ্বলাব লাগে? ইমান গাড়ী, কি গাড়ী নাই দেখা নেকি? ইমান মানুহ হ'ব লাগে ক'লৈ? তীৰ্থত। এইখন তীৰ্থ নহয় নেকি? পুণ্য তীৰ্থ। এই পুণ্য তীৰ্থটো আমি এইখিনি কৰিব পাৰোঁ। সেই পুণ্য তীৰ্থৰ কথাটো কৈছে নেকি? তেনেকুৱা ধৰণৰ কথা কৈছে। তথাপিতো হৰি নাম মুখত নাশয়, তীৰ্থব্ৰতাদিৰো আদি যশ সদায়। আমি একদম ইমান ভাল লাগিলে ঢেকীয়াখোৱা নামঘৰত গৈ। কি ভাল পালে তাত কওকচোন? ঢেকীয়াখোৱা নামঘৰত গৈ ভকতে কি পালেগৈ তাত? চাকিটোহে পালেগৈ, গাড়ীখিনিহে দেখিলে, ইমান ভাল লাগিলে, চাফ চিকুণ কৰি ৰাখিলে, সেইটোৱে দেখিলে। কিন্তু ঈশ্বৰটো আমি বিচাৰি পাব লাগিছিলে। আমি ঈশ্বৰ ইয়াতে আছে, কেলৈ ইমান দূৰলৈ যাব লাগে? তীৰ্থব্ৰত যাব কিয় যাব লাগে? কৈছোঁ আমি কেলৈ ওলাইছে নাই? ঢেকীয়াখোৱা নামঘৰত ওলাব লাগে, বাছে বাছে গৈছে নাই? গৈছে। তাত কেলৈ যাব লাগে? এখন কি তীৰ্থ নহয় নেকি? আমাৰ ধৰ্মঘৰ আছে, আমাৰ ধৰ্মঘৰত ঈশ্বৰ নাই নেকি? তাত বিচাৰি যাব লাগে।
আপুনি গৈছে নেকি বাৰু? নাই যোৱা মই মই গৈছিলোঁ মই এওঁতে গৈছিলোঁ মানে যাব লাগে এনে জেগা চাবলৈ যাব ফুৰিবলৈ যাব লাগে। ভাগৱতে এইটো কথাটো অলপ ভ্ৰমণ বেলেগ এইটো কৈছে। মানে হেৰি আপোনাৰ প্ৰসংগতে ধৰ্ম কথা বিচাৰি মতে যাব পাহৰিছে হয় নালাগে। ঠিকেই ধৰ্ম কৈছে, বিচাৰি কিন্তু যাব কথাটো নালাগে। হ'ল কেলে আমাৰ ধৰ্ম মুখত মাত্ৰ নাম নাই নামতে কাৰণে হয় আমি আজি সেই কথাখিনি আমাক ইয়াত ওলাইছে। উপমা দিছে। উপমা দিছে তাৰমানে নাম নাই কাৰণে। এতিয়া এই জেগাখন মাতিলে নাহে বেলেগ যাব পাৰে। বুজিছেনে? মূল কথাখিনি কৈ বেছি এনেই নামতো যাৰ নাহিকে বিশ্বাস কেনেকুৱা এজন মানুহৰ এই বিশ্বাস নাই ঈশ্বৰৰ নাম ল'লে মানে কি হ'ব? নামে খুৱাব নেকি? নাম ল'লে হ'ব নেকি? আজি নাম গালে মানে কি হ'ব? নাম ল'লে কি হ'ব? আজি সকামলৈ গৈ পিনে হাজিৰা নকৰিলে হ'বনে? এনেকুৱা ধৰণৰ বিশ্বাস আমাৰ আঁতৰাই পঠিয়াই দিছে, বিশ্বাস নাইকিয়া কৰি দিছে। সি কেনে পঢ়িলে শাস্ত্ৰ কৰি চিৰবাক, সেইজনে আকৌ শাস্ত্ৰনো কি কাৰণে পঢ়িলে, কি পাম বুলি পঢ়িছে? বা মই কি বুলি পাম বুলি পঢ়িছোঁ? কিবা এটা পাম বুলি পঢ়িছোঁনে? কি পাম বুলি পঢ়িছোঁ শাস্ত্ৰটো? মই ৰস পাব লাগে, মই নামৰ গোন্ধ পাব লাগে। নামৰ গোন্ধ নাপায় মই কি পাব লাগে? মই পণ্ডিতালি গুণ পাইছোঁ। পণ্ডিতালি গুণ পাইছোঁ, মই জানিব পাৰিছোঁ, পঢ়িব পাৰিছোঁ, সুৰ লগাব পাৰিছোঁ, ক'ব পাৰিছোঁ, সেইটোহে গুণ পালোঁ মই। ইয়াত তদং জ্ঞানখিনিতো মই পাব লাগিছিল, তদং জ্ঞানখিনিতো সোমাব নোৱাৰিলোঁ মই। তেতিয়াহ'লে মই পণ্ডিতহে হ'লোঁ। আমাক পণ্ডিতৰ ৰূপত তেওঁ বকতালি কৰি আমাক কৈছে। আমি পণ্ডিতহে, আমি আচলতে সাধু নহয়, সন্ত নহয়, ভকত নহয়, বৈষ্ণৱ নহয়, আমি একো নহয়। আমি সাধু নেকি? সাধু নহয়, সন্ত নহয়, ভকত নহয়, বৈষ্ণৱ নহয়, আমি একো নহয়, আমি পণ্ডিত। বৈষ্ণৱৰ বেগ ধৰি গৈছোঁ। আমি পণ্ডিত। আমাক পণ্ডিত বুলি আখ্যা দিছে গুৰুজনাই। কাৰণ আমি নামৰ ওচৰলৈ যাব পৰা নাই, আমি নাম ল'ব যাব লাগে। শাস্ত্ৰ ভাগৱতে সাৰ মৰ্মৰ কথাখিনি কৈছে, কেৱল নাম লোৱা, নাম লোৱা। আমি নাম ল'ব নোৱাৰা কাৰণে আমি আজি সেই বিশ্বাস নোহোৱাৰ কাৰণে আজি তেনেকৈ থাকি গ'ল। গতিকে চিৰকাল গুৰু পাৱে শুশ্ৰূষা কৰিয়া তকৈ ব্যাকৰণ আদি শাস্ত্ৰক পঢ়িয়া আমি চিৰকাল অনবৰ আমি কি গুৰু পাৱে সেৱা শুশ্ৰূষা কৰি আহিছোঁ। তৰ্ক ব্যাকৰণ আদি শাস্ত্ৰ পঢ়িছোঁ, পঢ়িছোঁ নে নাই পোৱা? তৰ্ক শাস্ত্ৰ পঢ়িছোঁ, ব্যাকৰণ শাস্ত্ৰ পঢ়িছোঁ, ধেৰ পঢ়িছোঁ এইবোৰ। এই ধৰণৰ কথা কয় যে হৰি কীৰ্তন যেবে ৰতি নকৰে বাঞ্জ গাই ৰাখি যেন মিছাতে মৰয়। হৰি কীৰ্তনৰ যেবে ৰতি নকৰে, হৰি কীৰ্তনত ৰতি কৰিবলৈ কৈছে, কীৰ্তন কৰিবলৈ কৈছে। কীৰ্তন কেনেকৈ কৰে? এতিয়া শ্ৰৱণ কৰিবলৈ কৈছে ন, তাৰপিছত কীৰ্তন কৰিব কৈছে। কীৰ্তন কেনেকৈ কৰিব লাগিব? আমি গালিটো কীৰ্তন কৰা নহয়। বাজিঙাৰ লগত তুলনা কৰি আজি মই পঢ়িব জানো কাৰণে পঢ়ি দিলোঁ, মইতো কীৰ্তন কৰা হ'ল নাই আকৌ? সেই কীৰ্তনৰ কথা কৈছে নেকি? শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন শক্তিটোত দাসত্ব বুলি যে 9টা গুণ দিছে, সেই গুণৰ অধিকাৰী মই হয়নে নহয়? মই সেই গুণটো লাগিব নাই মোক? হৰি কীৰ্তনৰ যেবে ৰতি নকৰে, ৰতি কৰিব লাগিব নহয়। বাঞ্জ গাই ৰাখি যেন মিছাটো মৰে। আমাকে কৈছে, মোকেই কৈছে। মই যদি ঈশ্বৰৰ গুণ গানবিলাক যদি মই ৰতি কৰি নাথাকোঁ, নথকা কাৰণত তই বাজি গাই পুহিছ, তাৰমানে মোক তই নেপাৱ, এনেই গাবলৈ গাইছ, পণ্ডিত হৈছ, মোক শুনোৱাইছ, ভুলুৱাইছ, সেইটোহে কৈছে। গৰুজনী গাখীৰ নোলায় বুলি বদনাম দিছে। নহয় ভাজি গাই পোৱালিও নিদিয়ে, হেৰিও নিদিয়ে, গাখীৰো নিদিয়ে। বাজিগাই পোহা নিচিনা তুলনা দিছে। ভাজি গাই পোৱালিও নাই, গাখীৰো নাই। আমাক কৈছে আমাক কৈছে, বিশেষ মোক কৈছে। এতিয়া আপোনালোকক নাই কোৱা, মই আপোনালোকক শিকাইছোঁহে, কৈছোঁহে, বুজাইছোঁহে, মোকহে কৈছে। মই আমাকে পঢ়িছোঁ কৈছে এতিয়া, আপোনালোকে মাত্ৰ শ্ৰৱণ কৰিছে, মই কীৰ্তন কৰিছোঁ। এই কথাটো মোক কৈছে। এতিয়া মোৰ লাজ লাগিছে, বেয়া লাগিছে। মই এতিয়া বাজি গাড়ীৰ কথা কৈছে, মই একোৱেই নোৱাৰে আৰু এনে কৈছে। গতিকে সেই কথাখিনি মই নিজকে টানি ল'ব বিচাৰোঁ, মই আপোনালোকক টানি ল'ব নিবিচাৰোঁ। কিয়? আপোনালোকে শ্ৰৱণ কৰিছে, মই কীৰ্তন কৰিছোঁ। সেইটোকে ক'লে বাজি গাই পোহাৰ কথা ক'লে ইয়াত কোনো গাখীৰ নোলায়, কোনো পোৱালিও নিদিয়ে, বংশ বৃদ্ধিও নহয়। তেতিয়াহে তাৰমানে নিজক মানে দুগ্ধ বস্তু দুয়ো নাই মিছাতে চাৰয়। তাত গাখীৰো নাপায়, পোৱালিও নিদিয়ে, একোৱেই নহয়। এই কথাখিনিকে কৰে। শাস্ত্ৰ ভাগত পঢ়ি আমি মিছাতে পঢ়িছোঁ। তাৰ চকু নোলোৱা যে আমি শাস্ত্ৰভাগী লৈ ফুৰিছো, মানে পাঠ কৰিছো, সকাম নিকাম খাই ফুৰিছো, একো লোৱা নাই। গতিকে আমি তাৰমানে বাজি গাই নিচিনা আমাকে কৈছে আকৌ, সেইটোৱে মেইন কথা। সেইটোৱে আমাকে তাৰমানে ৰস বিচাৰ কৰি গুৰুজনে কি কৈ গৈছে, মহাপুৰুষে কি কৈ গৈছে, আমি এই তত্ত্ব কথাখিনি লৈ আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব, নহয় জানো? তেতিয়াহে বাজি গাই পোহা নহ'ব। বিশেষকৈ ইয়াত
একেটা কৈছে পঢ়া যিকেইটা পঢ়ে সেইকেইটা বেছি পাপ হৈছে আমি এতিয়া ভগত পঢ়িব লাগে আমুকা তামুকা হয় পাঠেকি ওলা পঢ়িলে তোমাক বাইক দিলে নাই আগলৈও গাত শক্তি দিছে কিন্তু তাত কি আছে একো নাই পিঠা খাবলৈ আমুকা বাইক এই ধুনীয়াকৈ পাৰিছে তাত কি লিখা আছে একোডাল নাজানে তো সেইকেইটা ভকতক কেনেকৈ সকাম কৰিম মই সকাম খাবলৈ এৰিলোঁ এতিয়া মই বিচাৰা কৰা নাই ভগত ইমান আহি আছে মই যাই নহ'ব ঠিকেই কৈছে আপুনি মন যাবলৈ মন ভকতে নাজানে এইটো কি কৈছে আজি যদিও আমি এনেকে বহিছো কিন্তু ইয়াৰ কথাৰ তত্ত্ব কথাবোৰ যদি আমি নলওঁ ব্যাখ্যা যদি নকৰোঁ আৰু যদি আপোনাৰ ইয়াৰ কথাখিনিৰ ওপৰত যদি আমি আলোচনা নকৰোঁ তেতিয়াহ'লে কথাবিলাক নহ'ব ইয়াত এতিয়া আমাৰ সৎসংগ অনুষ্ঠান বুলি কৈছে সাধু সংঘ এতিয়া ভকত বৈষ্ণৱ একত্ৰিত হৈ মনৰ ভাৱবিলাক মিলন হৈছে ইজনে ইজনে নজনা কথাটো জানি পাইছে নহয় জানো গতিকে এই সকাম ভক্তি নহয় এইটো নিষ্কাম ভক্তি আমাৰ এনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা সেইবোৰ কৰিবৰ কাৰণে বিভিন্ন ঠাইত বাধা প্ৰদান হৈ আছে এইকেইটা এইবাৰ কি কৰিবলৈ যাব বহুতে আমাক হিংস্ৰ চকুৱে চায় কিন্তু কথাটো হ'ল কি আমি আজি এই কৰ্মখিনি কৰাটোত আমি বিচাৰোঁ নতুন প্ৰজন্মই কিয় বিচাৰোঁ যদিহে আমি শাস্ত্ৰ ভাগৱতৰ কথাবোৰ যদি ধুনীয়াকৈ বুজি নলওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতত মোৰ ল'ৰা ছোৱালীকেইটাক মই বুজাব নোৱাৰোঁ মই আনক বুজাব যোৱাটো মোৰ ভুল হ'ব মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাকে বুজাব পৰা নাই সেইটোৱে কথা মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাকে শাস্ত্ৰ অধ্যয়ন কৰি সেইফালে যাব কিন্তু পঢ়ি যে কাম নিদিয়ে মই আনক বুজাবলৈ কেনেকৈ পাৰোঁ পাৰিবনে আজিকালি ল'ৰা ছোৱালী আজিকালি কুটুম্বক এতিয়া সমল ল'লে কুটুম্বক তাইতো আহিছে কাৰণ মন আহিবলৈ আমাক খাব লাগে ল'ৰাইও কাইলৈ হ'লে মই খাব নাখাব এই অনুষ্ঠান ভাগি আমি বিভিন্ন ঠাইত যদি এনেকৈ যদি পাতিব বিচাৰোঁ তেতিয়াহ'লে ভাল হ'ব গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰটো আমাৰ আগবাঢ়িব যদিহে আমি গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰ যদি আগবাঢ়িবলৈ বিচাৰোঁ তেতিয়াহ'লে সৎসংগ এনেদৰে বহি ভকত বৈষ্ণৱে আমি একত্ৰিত হৈ কথা কিছুমান আলোচনা কৰিব লাগে নজনা কথাবিলাক সেইটোৱে কথা 141 কৈছে দেই ৰ'ব দেই কি আছিলে হৰি কীৰ্তনত যেবে হৰি কীৰ্তনত নলবিলে ফল নিচাত পঢ়িলে মাত্ৰ শাস্ত্ৰ যেবে হৰি কীৰ্তন নলবিলে ফল নিচাত পঢ়িলে মাত্ৰ শাস্ত্ৰ ফল এই ছুটিকে ক'বলৈ যদি কওঁ যেতিয়া আমি হৰি কীৰ্তনত আমি ফল ল'বৰ কাৰণে বিচাৰোঁ কি ফলটো পাবৰ কাৰণে যদি বিচাৰোঁ লাভ কৰিবৰ কাৰণে যদি বিচাৰোঁ মিছাতে পঢ়িলে মাত্ৰ শাস্ত্ৰ ফল আৰু আমি শাস্ত্ৰখন কি কাৰণে পঢ়িব গ'লো সেইকাৰণে মিছাতে পঢ়িলে বুলিয়ে কৈছোঁ হৰি কীৰ্তনো যেবে আদৰে নাগাৱে আমি হৰি কীৰ্তন কি আদৰে গোৱা নাই নেকি
সকলোৱেতো শুনিছোঁ ভালকৈ আদৰে গাইছে গাইছে নাই বাৰু নাই গোৱা আদৰে ভাগৱতে আদৰে গোৱা আছে গাইছে বুলি নাই কোৱা যদি আদৰে গাওঁ গোটেই শাস্ত্ৰখন আমি ঘোষা পাৰি এটা শব্দ এৰি থৈ যাব নালাগে আদৰে আদৰে গাব লাগিব আদৰে হাদৰে গাব লাগিব ইয়াত আদৰে বুলি গাইছে খুব এটা গাম্ভীৰ্যপূৰ্ণ কথাৰে আমি বস্তুবিলাক গাব লাগিব এটা আখৰ এৰি থৈ যাব নালাগে মই যে ক'লোঁ শব্দবৰ্ম বাক্যবৰ্ম সেইবোৰ যদি এৰি থৈ যাম আমি আদৰে গোৱা নহয় আৰু তাৰমানে গাব লাগে গাইছোঁ আৰু খাব লাগে খাব লাগে গৈছোঁ সেইধৰণে হৈছে পণ্ডিতৰ ৰূপতে গৈছোঁ আমি আদৰে যোৱা নাই আদৰে লোৱা নাই সেইকাৰণে কৈছে মিছাকৈ তই শাস্ত্ৰ পঢ়ি কি ফল পাইছোঁ আমিতো পঢ়িব লাগে এনেই পঢ়িলোঁ আৰু শাস্ত্ৰ ফল পাবলগীয়া হ'লে আমি আদৰে গাব লাগিব তাহাৰৰ যতেক বাক্য বাঞ্জ ফুলৰ প্ৰায় সেই কথাখিনি আমাক কোনো বাজি ফুলৰ লগত তুলনা কৰিছে বাজি ফুলত কিবা এটা গুটি ধৰিব জানো নধৰে সঁচ নধৰে আমাক সঁচ নধৰা প্ৰাণী বুলি কৈছে আমি বাজি ফুলৰ লগত আমাক তুলনা কৰিছে আমি যদি সেই কথাটো ক'বলৈ যাওঁ নহয় কাৰো উপকৃত নহয় কাৰো মানুহৰ আমি সিঁচৰিত কৰি দিলে কথাখিনি শুদ্ধ পথত দিলেও নহয় কেলৈ আমি নিজেই বাজি ফুল কোনো বীজ হোৱা এটা আমাৰ কোনো ফলেই নাই তাৰ আনক আমি দিব গ'লেতো কথাখিনি কেতিয়াও নহ'ব যদি ভাবিবলৈ চাওঁ সেই কথাটোহে কৈছে এই ফুলপাহৰ কথা উদাহৰণ দিছে কি কাৰণে ফুলপাহনো কোন ফুলপাহটো আমি আমাৰ ইয়াত ফুলপাহত কি নাই যিটো গুটি বীজ হয় শুদ্ধ বীজটো নাই পতান নিচিনা ছটিয়াই দিলে এনেই গুচি গ'ল তেনেকুৱাহে কথাটো কৈছে কিন্তু ভিতৰীয়া কথাবিলাক হ'ল তেনেধৰণে গৈছে মাত্ৰ উপমাহেদি গৈছে ফুলৰ লগত কিবাৰ লগত বাজি ফুলৰ লগত এনে তেনে দেখিবলৈ ধুনীয়া বুলি কৈছে সঁচাকৈ বাজি ফুলবোৰ বৰ ধুনীয়া তাততো একো নাই লাষ্টত গৈছে গ'লে গছৰ মানে গা গছৰ লগতে আহি মহি গুচি যায় সেই গা গছৰ লগতে আমি মহি যাব লগা হয় আমিবিলাকে সকলো লগতে আমাৰ তুলনা দিছে আমিহে এইবোৰ গমী প্ৰতি চাব পৰা নাই আগবাক ইয়াত হেৰি পাত খিলা অলপ হেৰি আছে দেই 42 নামত বিশ্বাস এৰি সম্প্ৰতি সেইটো ধৰণ নহয় সেইটো ধৰণ নহয় এইটো আছে অ নামত বিশ্বাস এৰি সম্প্ৰতি ইমতে হাৰিবে নগতি পদ ওলালে নামত বিশ্বাস এৰি নামত বিশ্বাস এৰি
অস্থিৰ নোহে যোগ জ্ঞানে কৰ্মে আগুণিত যেন বিহীন মহন্তৰ মুখে কথা নুশুনে এইটো পদ শেষ হ'ব এতিয়া হ'ব হ'ল নি শেষ হ'ব সেই ছবি মাত ওলাব দুলৈ মাতটো আছে এইটো 2 নম্বৰ হেৰিটো আকৌ মেইন ডাটো লাষ্টত নহয় লাষ্টত নহয়তো এইটো মানে হেৰি আছে লাষ্টত আছে হেৰি ছবি মাত ওলাব লাগিব কেতিয়া আছে ভিতৰ সংযোগে যেন জাল বণিক মাতো নাই যোৱা সংগে মন বাৰয় ভিতৰ সংযোগে যেন জালয় বণিক কৃষ্ণ কওক এতিয়া আমাৰ দুলৈত আহিব দুলৈ অহা আগতে আমাক পদৰ ঘোষাজনাত কি বুলি ক'লে যাৱে গুৰু মুখে শুনি নকৰে কীৰ্তন এতিয়া আমাৰ গুৰু আছেনে আমি ভাবিব লাগিব গুৰু আছেনে ঘোষাজনা সুন্দৰকৈ আমি গালোঁ সকলোৱে শুনিলোঁ কিন্তু ঘোষাজনাত কথাখিনিত কৈছে যাৱে গুৰু মুখে শুনি নকৰে কীৰ্তন যেতিয়া গুৰু মুখে শুনি কীৰ্তন কৰা নহয় সেইটো কথাটো কৈছে নহয় জানো এতিয়া গুৰু আছেনে নাই বাৰু গুৰু মানে আমি যাৰ পৰা এই ভাগৱত ভাগী সুসঞ্চাৰ লৈছোঁ মই জনামতেই মই সেইজনকে গুৰু বুলি ভাবিছোঁ বা আমি প্ৰথমতে যিভাগী আমি ধৰ পদই হওক এভাগী ঘোষা মই যদি মনত থৈ দিওঁ মই সেইজনকো গুৰু বুলিয়ে লওঁ আপোনালোকে কোনটো ক'ব বিচাৰিছে মই বুজি পোৱা নাই আচল প্ৰকৃত গুৰু শংকৰ মাধৱ গোপাল অনিৰুদ্ধ এই চাৰিজনাই গুৰু আৰু তাৰ সেই চাৰিজনাই দিয়া পুথিবিলাকৰ জ্ঞানবিলাক গুৰু এই জ্ঞানবিলাক আমি হৰি কীৰ্তন কৰাটোহে প্ৰকৃত গুৰু আচল গুৰু তেওঁ সেইটোকে কৈছে এতিয়া আপোনাৰ সেইটোতো বাৰু হয়েই আপুনি কোৱাটো হয় শংকৰ মাধৱ গোপাল চাৰিজন গুৰু প্ৰকৃত হয়েই। গুৰু তাৰ মাজতো থাকিব পাৰে থাকিব এতিয়া পাৰে। মই কথাটো তাৰ মাজতো আছে। তেওঁ কোৱাষাৰো মিছা নাই কোনোবাই গীত মাত শিকে কোনোবাই গায়ন শিকে যিজনৰ পৰা শিকে ভাগৱতখনকো গুৰু মানে ভাগৱতৰ মাত সুৰ সঞ্চাৰ শিকে তেওঁ সেইজনকো গুৰু বুলি কোৱা যায় মই এটা কথা আগতে কৈছিলোৱে যিটো কথা নজনা কথা এটা যাৰ পৰা জনা যায় সেই কথাটোৰ কাৰণে সেইজনেই গুৰু মই কিবা এটা কথা নাজানো মই আজি প্ৰথম আপোনাৰ পৰা কিবা এটা জ্ঞান পালোঁ মই সেইটো জ্ঞানেই গুৰু সেইটোৱেই গুৰু গতিকে এই ঘোষা পাতি প্ৰতিটো কথাই শংকৰ মাধৱ নাইকিয়া নহ'ব ঘোষা বা কোন জনা গুৰুৰ কথা কৈছে এতিয়া সেইটোৱে আচল কথা। এতিয়া গুৰুৰ কথা এইটোৱে ক'লে যিজনে পোহৰৰ আন্ধাৰৰ পৰা পোহৰৰ আপোনাক ভক্তি জ্ঞান দিলে আপোনাক কোনোবা এজন গুৰুৱে আপুনি সেইজনক গুৰু বুলি কয় নহয় কওঁ আপুনি শংকৰ মাধৱৰ কথা কয় নেকি এই জ্ঞানবিলাক তাৰ পৰাই আহিছে আজি আপোনালোকে ইয়াত দুটা কথা আমাক ভাঙনি কৰি দেখুৱালে আপোনালোক আমাৰ কাৰণে গুৰু এই কথাতে কৈছোঁ আপোনালোকে যিখিনি আমাক দিলে আপোনালোকে যিখিনি দিলে আমি সেইখিনি আজি ঘৰলৈ লৈ যাম ঘৰলৈ নি কি কৰিম এই চাৰিজনক মানে ক'ব পাৰিব লাগিব নহয় জানো
তো আমাৰ কাৰণেতো আপোনালোকো গুৰু হ'ল। মানিব নালাগে আচল গুৰু মানিব লাগে যিজনৰ পৰা শৰণ লোৱা হৈছে। যিসকলে গুৰু নলৈ নিজে ধৰ এতিয়া মোবাইলৰ ৰেকৰ্ডিং লৈ কিনি পাঠ কৰে শিকে, কিন্তু সেইজনক গুৰু নহয় নাই বুলি শাস্ত্ৰ ক'ব কৈছে নেকি মই নাজানো। আমাৰ পথ দেখুৱাই দিয়াজনে গুৰু ক'ব। আমাৰ শাস্ত্ৰত কোনটো কথা কৈছে সেই কথাটো তোমাৰ পৰা চমুকে কৈ যাম কথাই নহয়। মোক যিজনে পথ দেখুৱাই দিলে আমি এই শাস্ত্ৰ ভাগি চাবৰ কাৰণে সেইজনে গুৰু। তাৱে কদাচিতো থিৰ নুহিকে মন আমাৰ মনবোৰ থিৰ বিপি হ'ব যদিহে আমি গুৰু মুখেদি কথাবিলাক নলওঁ। অথচ গুৰু কথাবিলাক হ'ল শাস্ত্ৰ ভাগৱতৰ কথাবিলাককে কৈছে, শাস্ত্ৰবিলাকক শুদ্ধ কৰি দিছে। সেই কথাখিনিকে কি বুলি কৈছে আমি সেই কথাটোক আমি তৰিব লাগিব, ল'ব লাগিব, হয়নে নাই? সেইটো কথা কৈছে তাৱে কদাচিত থিৰ নুহিকে মন আমাৰ মনবিলাক থিৰ নহ'ব যদিহে আমি শাস্ত্ৰ ভাগৱতৰ মতে নাযাওঁ। কাৰণ 10জন ভকতে 10জনে মানে গুৰুৱে কি কৰিব 10জনে বেলেগ বেলেগকৈ শিকাই আছে নহয়, কিন্তু শাস্ত্ৰৰ মতে আমি যদি যাওঁ তেতিয়াহ'লে আজি এই কথাখিনিক আমাক ভাগৱতে এই কথাটোকে কৈছে যে আমাৰ মনটো তেতিয়াহে স্থিৰ থাকিব। মন স্থিৰ নোহে যোগ জ্ঞান কৰ্মে আৰু নহয়নে? আমাৰ মনটো স্থিৰ নহ'ব যোগ জ্ঞান কৰ্মে আৰু আমাৰ জ্ঞান ল'লে আমাৰ নহ'ব, হয়নে? জ্ঞান হ'লেই যে নহ'ব নহয়, জ্ঞান মাৰ্গ হ'লে হ'ব জানো? ভক্তি মাৰ্গ লাগিব নাই? ভক্তি মাৰ্গ লাগিব নাই? জ্ঞানহে পালোঁ, ভক্তি মাৰ্গলৈ যোৱা নাই নহয়। আমি এই যে মাৰ্গ কেইবাটাও নাই জানো? তাৰ ভিতৰতে ভক্তি মাৰ্গটো আটাইতকৈ সৰ্বশ্ৰেষ্ঠ নহয় জানো? ভক্তি মাৰ্গলৈ আমি যাব পাৰিব লাগিব। গতিকে ভক্তি মাৰ্গৰ নোযোৱালৈকে আমাৰ মনটো স্থিৰ নহ'ব। আঘূৰ্ণিত নৌকাজনৰ বিহীন কাণ্ডাৰ আমি যদিহে গুৰিয়াল ব্যক্তি নলওঁ, আমি যদি নাও যদি চলাই যাওঁ, চলাই গ'লে আমাক নাৱৰীয়াজন লাগে। সেই নাৱৰীয়াজন কোন? এই নাৱৰীয়াজনে হ'ল আমাৰ গুৰুজন। গুৰু নহ'লে আমি যেনেকৈ যাব নোৱাৰোঁ, ঠিক এই নাওখন চলাবলগীয়া হ'লেও আমাৰ কি হ'ব? নৌকাখন অথালি পথালি হৈ কথা এটা অকণ বেলেগ আছে দেই। ইয়াত যে মনৰ স্থিৰ নোহে যোগ জ্ঞান কৰ্মে আৰু এই শব্দটো অৰ্থটো বেলেগ আছে। যোগ কৰ্মনো কি আচলতে? সেইটো কথা আমি জানিব লাগিব। যুগ কৰ্ম নহয় জানো? এতিয়া কোনটো যুগত চলিছে? কলি যুগত কি কৰিবলৈ কৈছে আমাক? হৰি নাম ল'বলৈ কৈছে। আমি যদি কলিত হৰি নামটো নলৈ যদি বাকী যুগকেইটা বাকী যুগৰ বিধানবোৰ আমি কৰি আছোঁ নাই? কলিতটো হৰি নাম ল'বলৈ কৈছে, হৰি নামটো ল'ব পৰাই নাই, লৈছোঁ বুলি কৈছোঁ, কিন্তু নলৈও অন্য যুগৰ বলৰ কামবোৰ যে কৰিছোঁ আমি নিজে খোজকাঢ়ি পোৱা নাই, আগতে পিঠিত উঠুৱাই লৈছোঁ নহয়।